দলং নিৰ্মাণৰ দাবীত ডিমৰ দিখাৰীত আটছাৰ প্ৰতিবাদ বৰফুকন আলি অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে জৰাজীৰ্ণ হৈ পৰা দলং মেৰামতিৰ দাবীত প্ৰতিবাদত বহিছে দিখাৰী বেজপথাৰ ধেমেচি অঞ্চলৰ ৰাইজ লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰিছে আটছাৰ নেতাকৰ্মী আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাব বিচাৰিছো অতি সোনকালে আপোনালোকে দলংখন নিৰ্মাণৰ ব্যৱস্থা কৰক ইয়াত মানে এনেকুৱা হৈছে যে কোনোবা দিন কোনোবা ব্যক্তিৰ মানে জীৱন আৰু মানে জীৱনৰ ভাবুকি সৃষ্টি হোৱাৰ আমি সম্ভাৱনা দেখা পাইছোঁ আমি আপোনালোকক অতি শীঘ্ৰে দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছোঁ অন্যথা কিন্তু আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম কিমান দিন ধৰি এই দলংখন জৰাজীৰ্ণ আজি প্ৰায় 2 বছৰ প্ৰায় দলংখন জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া আমি দেখা পোৱা নাই বিধায়কে কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে অকল কেৱল মাত্ৰ নিৰ্বাচনীয় সময়ত যে ভোট ভিক্ষা বিচাৰি অকল আহিবহে জানে তেওঁলোকে সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু